নলবাৰীৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰভিত্তিক প্ৰীতিমানৰ অভিনন্দন অনুষ্ঠান। আজি দুপৰীয়া 12 বজাত নলবাৰী জিলাৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেন্দ্ৰভিত্তিক এটি অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দিবাকৰ ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত কৰা এখন সভাত প্ৰায় 1.5 শতাধিক হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাৰ 2025-26 বৰ্ষৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰটোৰ অন্তৰ্গত 5খন বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থীক অভিনন্দন জনোৱা হয়। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা অৰ্চনা ভট্টাচাৰ্যই। জ্যেষ্ঠ শিক্ষক নিৰঞ্জন শৰ্মা আৰু শিক্ষক কৰ্মচাৰী গোটৰ প্ৰাক্তন সম্পাদক ভুৱনেশ্বৰ ডেকাই আঁত ধৰা উক্ত অভিনন্দন অনুষ্ঠানটোত প্ৰতিগৰাকী উত্তীৰ্ণ পৰীক্ষাৰ্থীক একোখনি ফুলাম গামোচাৰে অভিনন্দন জনোৱা হয়। উল্লেখ্য যে সভাখনত 2024-25 বৰ্ষৰ হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত অসমীয়া বিষয়ত 100 নম্বৰ পোৱা বিদ্যালয়খনৰ ছাত্ৰী গৰিমা ডেকাক বিশেষভাৱে নগদ ধন, গামোচা আৰু এটি গছপুলিৰে অভিনন্দিত কৰি প্ৰকৃতি পৰিৱেশ কৰ্মী বৃক্ষবন্ধু অৱসৰপ্ৰাপ্ত শিক্ষক ভূপেন কুমাৰ দাসে আমন্ত্ৰিত অতিথিৰ ফালৰ পৰা পৰামৰ্শমূলক ভাষণ প্ৰদান কৰে। আনগৰাকী আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি জিলাখনৰ দক্ষিণ পশ্চিম প্ৰান্তৰ কুমাৰীকাটাস্থিত ভাৰত ডেকা একাডেমীৰ অধ্যক্ষ ৰূপক বৈশ্যই নিজৰ ভাষণত নম্বৰ প্ৰাপ্তিৰ লগতে একোগৰাকী সংস্কাৰী মানুহৰ পৰিচয়েৰে জীৱনৰ সফলতা লাভ কৰিব লাগে আৰু জীৱনটো ধন্য কৰি তুলিব লাগে বুলি বৰ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰি উত্তীৰ্ণ পৰীক্ষাৰ্থীসকলক অভিনন্দন জনায়। জ্যেষ্ঠ শিক্ষক অজিত ডেকাইও বিজ্ঞান বিষয়ক পাঠ গ্ৰহণৰ উদাহৰণ দাঙি ধৰি পৰামৰ্শমূলক ভাষণেৰে সকলোকে অভিনন্দন জ্ঞাপন কৰে। অনুষ্ঠানটোত মিলন হাইস্কুল পানীগাঁৱৰ প্ৰধান শিক্ষক অলকেশ মজুমদাৰ, জ্যেষ্ঠ শিক্ষক ব্ৰজেন বৈশ্য আৰু তাইজুদ্দিন আহমেদ প্ৰমুখ্যে বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকল উপস্থিত থাকে।